আপুনি বাৰু গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কোল্ড ড্ৰিংকছ খায় নেকি? তেন্তে সাৱধান হওক। আপোনাৰ চিনাকি দোকানখনৰ পৰা ষ্ট্ৰিং, স্পাইট, মাজা আদি জনপ্ৰিয় ব্ৰেণ্ডৰ কোল্ড ড্ৰিংকছ ক্ৰয় কৰোঁতে এতিয়াৰ পৰাই সাৱধান হওক। কিন্তু উৎকট গৰমত অলিয়ে গলিয়ে উপলব্ধ এনে ব্ৰেণ্ডৰ কোল্ড ড্ৰিংকছৰ মাজত আপুনি হয়তো নজনাকৈ খাই আছে একে ব্ৰেণ্ডৰে বিষাক্ত কোল্ড ড্ৰিংকছ, যিয়ে আপোনাক ভয়ংকৰ বিপদত পেলাব পাৰে। হয়, লাহৰীঘাট সমজিলাৰ ভেলুগুৰি থানাৰ অন্তৰ্গত বৰচাপৰিত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। আজিজুৰ ৰহমান নামৰ লোকজনে দীৰ্ঘদিনৰ পৰাই এনেদৰে বিভিন্ন জনপ্ৰিয় ব্ৰেণ্ড নকল কৰি অবিকল কোল্ড ড্ৰিংকছ প্ৰস্তুত কৰি যোগান ধৰি আহিছে বিভিন্ন দোকানত। মঙলবাৰে লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ নেতৃত্বত চলা অভিযানত অস্বাস্থ্যকৰ পৰিৱেশত পোৱা ব্ৰেণ্ডৰ কোল্ড ড্ৰিংকছ প্ৰস্তুত কৰি থকা অৱস্থাতে ধৰা পৰে চক্ৰটো। উদ্যোগটোৰ নাই কোনো বৈধ নথিপত্ৰ, প্ৰস্তুত কৰা পদ্ধতিও নহয় বিজ্ঞানসন্মত। ফেক্টৰীটোৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ উল্লেখিত জনপ্ৰিয় ব্ৰেণ্ডৰ কোল্ড ড্ৰিংকছ। আৰু সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাই এনেদৰে কয়। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় সমাচাৰ। আসলতে আমি ইনফরমেশন এটা পাইছিলো যে এই বৰচাপৰি এৰিয়াটোত বহুত দিনৰ পৰা এনেকে মানে ভেৰি আনসেফ ৱে আৰু আনহাইজেনিক ৱেত তাৰমানে আপোনালোকৰ ফুড এণ্ড বিভাৰেজ কিছুমান মেনুফেকচাৰিং ইউনিট আছে। তো আমি ইয়াতে আহি পালোঁ, দেখিলোঁ যে যিটো কণ্ডিশ্যনত ইয়াতে আপোনাৰ বিভিন্ন আপোনালোকে এইফালে চাই দেখিব এইবিলাক ফ্ৰুট জুচৰ কিছুমান মানে পেকেজিং মেটেৰিয়েল বনাই আছে, তাৰে কোনো ছেফটি মেজাৰ্ছ বা হাইজেনিক মেজাৰ্ছ ফ'ল' কৰা নাই। FSSAI যিখিনি গাইডলাইনছ এটলিষ্ট মেনুফেকচাৰিং ইউনিট এটাৰ যিমানখিনি মানে গাইডলাইন ফ'ল' কৰিব লাগে, যেনে চেনিটেশ্যন প্ৰেক্টিচেছ, মিক্সিং প্ৰেক্টিচেছ বা আপোনাৰ হেণ্ডলিং প্ৰেক্টিচেছ বা কণ্টেণ্ট যিখিনি আছে, কম্পজিশ্যনৰ যিখিনি মিক্সিং ৰেচিঅ', তেনেকৈ কোনো দেখিবলৈ পোৱা নাই। আৰু পানীৰ কোৱালিটিটো একদম অৱস্থা বেয়া। সাধাৰণ চকুৱে গম পোৱা যে তাত বিভিন্ন ধৰণৰ বিষাক্তকৰ দ্ৰব্য ভৰি আছে। মেটেৰিয়েলখিনি যিখিনি মানে মেটেলৰ যিখিনি মেটেৰিয়েল সেইখিনি ৰাষ্টিং হৈ অৱস্থা বেয়া হৈ গৈছে, ফলত মিক্সিং কৰি আছে। আৰু গোটেই মানে মেনুফেকচাৰিং ইউনিটটো গোটেইখিনি হ'ল মেনুৱেলি চলাই আছে, আৰু গতিকে তাতে কোনো প্ৰট'কল ফ'ল' নাই কৰে। সেইকাৰণে আমি ডিষ্ট্ৰিক্ট যি ফুড এণ্ড ছাপ্লাই অফিচাৰ আছে তেওঁলোকক জনালোঁ, আৰু আমি বিং পুলিচ পাৰ্চনেল আমি তেওঁলোকক জনাব লাগে, দেখাৰ লগে লগে আমি জনালোঁ, তেওঁলোক আহিম বুলি কৈছে। আৰু যিহেতু এইখিনি আমাৰ শাৰীৰিক আমাৰ স্বাস্থ্যৰ লগত মানে হিউমেন হেল্থ ৰিলেটেড ইছ্যু, গতিকে তাত আমি কম্প্ৰমাইজ কৰাটো সকলোৰে পক্ষৰ কাৰণে ক্ষতিকাৰক। কাৰণ আপোনালোকৰে হওক আমাৰে হওক উঠি অহা ল'ৰা ছোৱালীখিনিয়ে এইখিনি খায়, সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকৰ স্বাস্থ্যৰ হানি কৰিব পৰা যদি কোনোবাই কাম কৰে, তেতিয়াহ'লে আমি যি কনচাৰ্ণ অথৰিটি আছে বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হওক তেওঁলোকক আমি জনাব লাগিব, যাতে এনেধৰণৰ ইলিগেল যিবিলাক এক্টিভিটি চলি আছে এইবিলাক সোনকালে বন্ধ হয়। আৰু কোনোবাক পাইছে নেকি আজি এৰেষ্ট কৰিছে নেকি? নাই, এৰেষ্ট কৰা নাই তেনেকৈ। আমি কনচাৰ্ণ অথৰিটিক জনাইছোঁ, আৰু ইয়াৰে মালিক আছে, যোন অনাৰ আছে, তেখেত আছে, তেওঁলোকেও নিজে স্বীকাৰ কৰিছে। আপোনালোকে তেখেতৰ একচুৱেলি মিছেছৰ নামত আছে ফাৰ্নাছ নাৰ্গিছ বুলি, কিন্তু কাম হয়তো তেখেতে চায়, তেওঁৰ হাজবেণ্ডে চায়, আৰু দুই এজন আছে। আপোনালোকে ওপৰলৈ চালেই দেখিব যে এইটো ডাম্পিং গ্ৰাউণ্ড টাইপ হৈ আছে, ষ্ট'ৰ হাউচ টাইপ হৈ আছে। এইটো যে লেবৰেটৰী হয় বা মেনুফেকচাৰিং ইউনিট, তাৰ কোনো নামগন্ধই নাই। গতিকে এনেধৰণৰ অস্বাস্থ্যকৰ পৰিৱেশত আমাৰ শাৰীৰিক স্বাস্থ্য মানে ক্ষতি কৰিব পৰা যিখিনি বিষয় আছে তাত আমি তীক্ষ্ণ নজৰ ৰাখিছোঁ। আৰু আমাৰ ভেলগুৰি থানাৰ OC আছে, তেওঁ জুৰিডিকশ্যনত পৰে, গতিকে তেওঁ সেইখিনি সম্পূৰ্ণ দায়িত্ব লৈছে যে এইখিনি তেওঁ ভেৰিফাই কৰিব, আৰু কনচাৰ্ণ অথৰিটিৰ লগত কথা পাতিছে যে এনেধৰণৰ ইণ্ডাষ্ট্ৰীবিলাক য'ত মানে আছে, আমাৰ বিশেষকৈ মৰিগাঁও জিলাৰ বা লাহৰীঘাট কো ডিষ্ট্ৰিক্ট এৰিয়াত আমি বিহিত ব্যৱস্থা ল'বলৈ কনচাৰ্ণ অথৰিটিক আমি অনুৰোধ জনাম। ঘৰৰ ভিতৰতে চলাই আছে? ঘৰৰ ভিতৰতে সম্পূৰ্ণ। ইয়াতে কোনো, মই ক'লোৱে ইতিমধ্যে, কোনো হাইজেনিক পৰিৱেশেই নাই। মানুহ জোতা চেণ্ডেল পিন্ধি সোমাইছে, লেতেৰা পেতেৰা কাপোৰ পিন্ধি সোমাইছে, পানীৰ অৱস্থা নাই। ইয়াতে চব ডাম্পিং গ্ৰাউণ্ড টাইপ, যে লেতেৰা বস্তু ইয়াতে ৰাখিছে। ওপৰত চাওক আপুনি এলান্ধু ভৰি আছে। বাকী আপোনালোকে বাহিৰত আৰু দেখিবলৈ পাব যিটো মানে আইচক্ৰীম বনোৱা ব্যৱস্থা আছে, এইটো দেখিলে আপোনালোকে আৰু আচৰিত মানিব। মানে কেনেকৈ আমি সংবাদ মাধ্যমৰ জৰিয়তে বহুতৰ বাতৰি কৰিলোঁ, কিন্তু ফুড ছাৰ্ভিচৰ যিটো ইনস্পেক্টৰ আছে তেওঁলোকৰ লগত আমি যোগাযোগ কৰিছোঁ, কিন্তু আজি পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ ষ্টেপ লোৱা নাই। একচুৱেলি এই গোটেইখিনি বস্তু যে FSSAI যিখিনি লাইচেঞ্চ দিয়ে বা আমাৰ ডিষ্ট্ৰিক্ট যি ফুড এণ্ড ছেফটি অফিচাৰ্ছ আছে তেওঁলোকৰ দায়িত্ব এইখিনি ভেৰিফাই কৰাটো।
কাৰণ লাইচেঞ্চ তেনেকৈ দিয়ে, পৰীক্ষা নিৰীক্ষা তেওঁলোকে কৰে, কাৰণ পৰীক্ষা নিৰীক্ষাত গোটেইখিনি ৰিপৰ্ট অ'কে হোৱাৰ পিছতে এটা ৰিপৰ্ট দিয়ে, আৰু ৰিপৰ্ট দিয়াতে শেষ হ'ব নালাগে আচলতে, তাৰ পৰৱৰ্তী সময়ত যিখিনি ছাডেনলি ভিজিট দিব লাগে, ইয়াতে কি চলি আছে, একচুৱেলি আমি পয়জন খুৱাই আছোঁ নে সঁচাকৈ আমাৰ স্বাস্থ্যৰ কাৰণে লাভজনক কিছুমান আমি ফ্ৰুট জুচ খুৱাই আছোঁ। ইয়াতে আপুনি চাব গোটেইখিনি কালাৰিং এজেণ্ট, অল কালাৰিং যিখিনি এজেণ্টছ আছে সেইখিনি আমাৰ হেল্থৰ কাৰণে সম্পূৰ্ণভাৱে বিষাক্তকৰ, কিন্তু কোনো ৰেচিঅ' মেইনটেইন নকৰাকৈ যেনেকৈ মন যায় তেনেকৈ মেনুৱেলি হেণ্ডলিং কৰি পেলাই সেইখিনি ঢালি আছে, বিভিন্ন ধৰণৰ ৰঙৰ সৃষ্টি হৈছে, আৰু আমি খাইছোঁ সেইখিনি অৰিজিনেল বুলি। আপোনালোকে চাব ইয়াৰে যিবিলাক আছে, এইটো ষ্টিংছ নে কি, এইটোতো ষ্টিং, এইটোতো কপি আইটেম, কপি কৰা, ইয়াতে কোনো মানে কাগজ চাওক আপুনি খুলি আহিব, এইবিলাক ক'ৰ পৰা আহিছে কাগজ ঠিক নাই, এইবিলাক ক'ৰ পৰা আনিছে কি কথা, এইবিলাক কোনো টেষ্ট কৰিছে নাই মোৰ ডাউট আছে। এইফালে চাওক আপুনি, এইখিনি চাওক কি আছে কি নাই, এইটো আজি প্ৰথম একো নাই লেবৰেটৰী নাই, লেবৰেটৰীটো বাদেই দিয়ক। ছাপ্লাই যিটো ডিপাৰ্টমেণ্ট আছে সেইটো ডিপাৰ্টমেণ্টৰ মানে হেমাহিৰভাৱে এনেকুৱা কাম চলি আছে নেকি? এই মুহূৰ্ততো মই ক'ব নোৱাৰিম, মই আহিয়ে দুই এদিনৰ পৰা ৰিপৰ্ট পাই আছিলোঁ, আহিলোঁ, তেওঁলোকে জানে কি নাজানে বা তেওঁলোকৰ জ্ঞাত কি অজ্ঞাত তেওঁলোকে গম পাব, সঠিক উত্তৰ দিব পাৰিব। কিন্তু যোনেই নকৰক কিয়, যি কাৰণেই নহওক কিয়, এনেধৰণৰ যিবিলাক অবৈধভাৱে কাৰ্যকলাপ চলি আছে, আমাৰ মানে হিউমেন হেল্থৰ লগত জড়িত যিবিলাক বিষয় আছে, এতিয়া অতি চেঞ্চিটিভ। আৰু দেখিছে যোৱাবাৰ আগতে এতিয়া ক'ভিডৰ সময়ত কেনেকুৱা এটা মানে গোটেই পৃথিৱীখনতে এনেকুৱা এটা সমস্যাৰ এটা সৃষ্টি হৈছিলে, ফলত এই ধৰণৰ মানে অস্বাস্থ্যকৰ পৰিৱেশত তৈয়াৰ কৰা দ্ৰব্যখিনি খাই যদি আকৌ আমাৰ তেনেকৈ এটা পৰিৱেশ সৃষ্টি হ'বলৈ যায়, তেতিয়াহ'লে আমি নিজৰ ওপৰতে লজ্জিত হ'ম। গতিকে মই আশা কৰিম সকলো কৰ্তৃপক্ষই তেওঁলোকৰ যথোচিতভাৱে যি কৰিবলগীয়া আছে কৰিব। ধন্যবাদ।